Assalamu alaikum everyone. As you can see, মই এতিয়া মছজিদত আছোঁ। আলহামদুলিল্লাহ, কিছুদিন আগতে আপোনালোকক কৈছিলোঁ যে আমাৰ মছজিদ কনষ্ট্ৰাকশ্যনৰ কাম চলি আছিল আৰু বহুতো কাম বাকী আছিল। আপোনালোকৰ আন্তৰিক দোৱা, মৰম আৰু সহযোগিতাৰ ফলত 15 ফেব্ৰুৱাৰী দেওবাৰে আমি প্ৰথমবাৰ মছজিদত সোমাব পাৰিলোঁ আৰু এই মুহূৰ্তটো ভাষাৰে বৰ্ণনা কৰিব নোৱাৰা এক শান্তি আৰু সুখৰ অনুভৱ আছিল। 2 বছৰ ধৰি আমি অস্থায়ী মছজিদত নামাজ পঢ়ি আছিলোঁ। আগতে যিটো ভিডিঅ' পষ্ট কৰিছিলোঁ সেই ভিডিঅ'টোৰ থ্ৰু বহুতো মানুহে সহায় কৰিছে, দান কৰিছে, শ্বেয়াৰ কৰিছে আৰু অন্তৰৰ পৰা দোৱা কৰিছে আৰু আমিও তেওঁলোকৰ কাৰণে দোৱা কৰিলোঁ যাতে আল্লাহে তেওঁলোকক সুস্বাস্থ্য দিয়ক, টকা পইচা আৰু তেওঁৰ জীৱনত বৰকত দিয়ক আৰু তেওঁলোকৰ উদ্দেশ্য পূৰণ কৰাৰ লগতে শান্তি দান কৰক। এতিয়াও কিছু কাম বাকী আছে, ইনশাআল্লাহ ধীৰে ধীৰে সম্পূৰ্ণ হৈ যাব। কুৰাণত আল্লাহ তাআলাই ফৰমাইছে, আল্লাহৰ মছজিদসমূহ সেইসকলে আবাদ কৰে যিসকলে আল্লাহ আৰু শেষ দিনৰ প্ৰতি ঈমান ৰাখে। আল্লাহৰ ঘৰ, সেৱা আৰু নিৰ্মাণৰ অংশ লোৱা লোকসকল আল্লাহৰ বিশেষ কৃপা আৰু সঠিক পথৰ অধিকাৰী হয়। আপোনালোকৰ সকলোৰে ওচৰত অনুৰোধ যে আমাৰ বাবে দোৱা কৰিব যাতে এই নেক কামটো সম্পূৰ্ণ সফল হয় আৰু এই মছজিদ সকলোৰে বাবে হিদায়তৰ স্থান হয়। জাযাকাল্লাহু খাইৰ।